তুংগুৰি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত 740 নং দাগৰ 5 বিঘা 3 লোচা মাটিত ইয়াত মৈদামনী ক্ষেত্ৰ আছিলে। এই মৈদামনী ক্ষেত্ৰত প্ৰায় 27টা মৈদাম আছিলে এটা সময়ত, কিন্তু দেখা গ'ল যে 25টা মৈদাম সম্পূৰ্ণৰূপে ইয়াত ধ্বংসপ্ৰাপ্ত হ'ল। ইয়াৰে মাত্ৰ 2টা মৈদামৰ অস্তিত্ব বৰ্তমান ৰৈছেগৈ। শৰাইঘাটৰ শেষৰখন ৰণ, যিখন অসমীয়া অস্তিত্ব ৰক্ষাৰ শেষৰ সংগ্ৰাম বুলি কয়, সেই সংগ্ৰামখনত আচলতে যিসকলে প্ৰাণ আহুতি দিছিলে, যিসকলে জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিছিলে, ডেকা ফুকন, চিৰিং ফুকন, হৰনাথ ভিতৰুৱাল ফুকন আদি কৰি যিসকল লাচিত বৰফুকনৰ সমানে সমানে আচলতে পালি সেনাপতি হিচাপে মোগলৰ বিৰুদ্ধে যুঁজ কৰিছিলে, সেইসকলৰ মৈদাম আচলতে এনেধৰণে যি সংকট অৱস্থাত যোৱাটো অসমীয়া জাতিৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। আমি বিগত সময়ছোৱাত সদৌ টাইম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি পুৰাতত্ত্ব, অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ইয়াৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ, যাতে এই মৈদামসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। কিন্তু দেখা গ'ল যে চৰকাৰখনে আচলতে কোনো ধৰণৰ ব্যৱস্থা আজি পৰ্যন্ত গ্ৰহণ নকৰিলে। আমি অলপ দিনৰ আগতে আমি আমগুৰিৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা প্ৰায় 39টা ঐতিহাসিক সমল ক্ষেত্ৰৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসম চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ। তেওঁলোকে আমাৰ শিৱসাগৰ জিলা আয়ুক্ত মহোদয়ে এটা কথা জনালে যে আমি পৰৱৰ্তী সময়ত জিঅ' টেকিং কৰি ইয়াৰ যি ব্যৱস্থা কৰিব লাগে আমি গ্ৰহণ কৰিম, কিন্তু আজি পৰ্যন্ত সেই বস্তুটো গেঠেলা মাৰি আছে। আমি সেই টাইম ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। আৰু লগতে এটা কথা যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী যিহেতু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্বত আছে, তেখেতক আমি অনুৰোধ জনাইছোঁ যাতে এইসমূহ যিসমূহ ঐতিহাসিক সমল আছে, প্ৰত্যেকটো ঐতিহাসিক সমলে একোটা একোটা জীৱন্ত ইতিহাস আচলতে বহন কৰি আছে। এই ইতিহাসসমূহ ধ্বংসপ্ৰাপ্ত হ'বলৈ নিদি ইয়াক যাতে সংৰক্ষণৰ ব্যৱস্থা কৰক, আমি তাকে অনুৰোধ জনাইছোঁ। তুংগুৰি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত 740 নং দাগৰ 5 বিঘা 3 লোচা মাটিত ইয়াত মৈদামনী ক্ষেত্ৰ আছিলে। এই মৈদামনী ক্ষেত্ৰত প্ৰায় 27টা মৈদাম আছিলে এটা সময়ত, কিন্তু দেখা গ'ল যে 25টা মৈদাম সম্পূৰ্ণৰূপে ইয়াত ধ্বংসপ্ৰাপ্ত হ'ল। ইয়াৰে মাত্ৰ 2টা মৈদামৰ অস্তিত্ব বৰ্তমান ৰৈছেগৈ। শৰাইঘাটৰ শেষৰখন ৰণ, যিখন অসমীয়া অস্তিত্ব ৰক্ষাৰ শেষৰ সংগ্ৰাম বুলি কয়, সেই সংগ্ৰামখনত আচলতে যিসকলে প্ৰাণ আহুতি দিছিলে, যিসকলে জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিছিলে, ডেকা ফুকন, চিৰিং ফুকন, হৰনাথ ভিতৰুৱাল ফুকন আদি কৰি যিসকল লাচিত বৰফুকনৰ সমানে সমানে আচলতে পালি সেনাপতি হিচাপে মোগলৰ বিৰুদ্ধে যুঁজ কৰিছিলে, সেইসকলৰ মৈদাম আচলতে এনেধৰণে যি সংকট অৱস্থাত যোৱাটো অসমীয়া জাতিৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। আমি বিগত সময়ছোৱাত সদৌ টাইম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি পুৰাতত্ত্ব, অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ইয়াৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ, যাতে এই মৈদামসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। কিন্তু দেখা গ'ল যে চৰকাৰখনে আচলতে কোনো ধৰণৰ ব্যৱস্থা আজি পৰ্যন্ত গ্ৰহণ নকৰিলে। আমি অলপ দিনৰ আগতে আমি আমগুৰিৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা প্ৰায় 39টা ঐতিহাসিক সমল ক্ষেত্ৰৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসম চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ। তেওঁলোকে আমাৰ শিৱসাগৰ জিলা আয়ুক্ত মহোদয়ে এটা কথা জনালে যে আমি পৰৱৰ্তী সময়ত জিঅ' টেকিং কৰি ইয়াৰ যি ব্যৱস্থা কৰিব লাগে আমি গ্ৰহণ কৰিম, কিন্তু আজি পৰ্যন্ত সেই বস্তুটো গেঠেলা মাৰি আছে। আমি সেই টাইম ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। আৰু লগতে এটা কথা যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী যিহেতু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্বত আছে, তেখেতক আমি অনুৰোধ জনাইছোঁ যাতে এইসমূহ যিসমূহ ঐতিহাসিক সমল আছে, প্ৰত্যেকটো ঐতিহাসিক সমলে একোটা একোটা জীৱন্ত ইতিহাস আচলতে বহন কৰি আছে। এই ইতিহাসসমূহ ধ্বংসপ্ৰাপ্ত হ'বলৈ নিদি ইয়াক যাতে সংৰক্ষণৰ ব্যৱস্থা কৰক, আমি তাকে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।